নমস্কাৰ প্ৰাইভেট জবৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছো আজিৰ ভেকেন্সিখিনি আপোনালোকৰ মই দেখুৱাই আছো ভেকেন্সি আপোনালোকৰ প্ৰথমটো ভেকেন্সি ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিৰ ফালৰ পৰা আহিছে ইয়াত পোষ্ট আছে অফিস এসিস্টেন্ট তিনটা ভেকেন্সি আছে স্যালাৰি পাব মাহত 15000 টকাকে কোৱালিফিকেশন ইয়াতে ডিগ্ৰী পাস কৰা হলে হ'ব আৰু বেসিক আদাৰ ৰিকোয়াৰ্ড স্কিল কিছুমান আছে বেসিক ওয়াৰ্ড প্ৰসেসিং স্কিল জানিব লাগিব এবিলিটি টু অপাৰেট কম্পিউটাৰ এণ্ড স্কিল টু ফিট ডেটা গুড টাইপিং স্পিড হ'ব লাগিব এইখিনি কিছুমান বেসিক ৰিকোয়াৰমেন্ট আছে আপোনালোকে এই পইণ্ট বিলাক এবাৰ পঢ়ি ল'ব মই কেৱল মেইন পইণ্ট গিটা কৈ দিছো ইয়াতে মোড অফ সিলেকশন আপোনালোকৰ যেটো হ'ব হেতু পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু কম্পিউটাৰ স্কিল টেষ্ট হ'ব তাৰ পিছত ইয়াতে সিলেকশন হৈ যাব পিছৰ ভেকেন্সিটো ৰিসেপশনিষ্ট কাম ডেটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে আহিছে ইয়াত এটা পোষ্ট আছে স্যালাৰি ইয়াতে 15000 টকা পাব আৰু কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হ'ব লাগিব এনি ডিসিপ্লিন বিএ বিএসসি বিকম পাস কৰা হলে হ'ব ইয়াতো আদাৰ স্কিল কিছুমান আছে যেনে ইয়াতে আপোনালোকৰ ভাৰ্বেল আৰু ৰিটেন কমিউনিকেশন স্কিল এক্সেলেন্ট হ'ব লাগিব ওয়াৰ্ড এণ্ড ডেটা প্ৰসেসিং এবিলিটি থাকিব লাগিব আৰু প্ৰফিচিয়েন্ট গুড টাইপিং স্পিড মানে বেসিক হিখিনি জানিব লাগিব ইয়াতো আপোনালোকৰ মোড অফ সিলেকশন টু চাইলক পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু কম্পিউটাৰ স্কিল টেষ্ট হ'ব পিছৰ ভেকেন্সিটো পিয়নৰ কাৰণে হয় অফিস পিয়ন তিনটা ভেকেন্সি আছে 10000 টকা স্যালাৰি পাব ক্যান্ডিডেট মাস্ট বি ক্লাস 8 পাস কৰিলে ইয়াতে এপ্লাই কৰিব পাৰে আৰু যদি কোনোবা HSSLC মানে হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেতিয়া হলে ইয়াতে এপ্লাই নকৰিব আৰু ইয়াতে কোনো কম্পিউটাৰ স্কিল টেষ্ট নহয় ইয়াত কেৱল পাৰ্সোনাল ইন্টাৰভিউ এটা হ'ব হোৱাৰ পিছত আপোনালোকৰ ইয়াতে সিলেকশন হৈ যাব আৰু ইয়াত আপোনালোকৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট যদি কোনোবা এপ্লাই কৰে তেওঁলোকক প্ৰিফাৰেন্স দিব আগত আৰু আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসত নিজৰ নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব ইয়াতে বয়সৰ যেটো সময়সীমা 21 বছৰ হ'ব লাগিব আৰু মানে মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 38 হ'ব লাগিব 38 তকৈ ওপৰত হ'বলৈ নোৱাৰিব এপ্লাই কৰিব আৰু কাষ্ট ওয়াইজ ইয়াতে ৰিলেক্সেশন পাব এপ্লাই কেনে কৰিব চাই লওক ইয়াতে হাউ টু এপ্লাই বুলি দিয়া আছে এপ্লিকেশনস আৰ ইনভাইটেড ফ্ৰম এলিজিবল ক্যান্ডিডেটস ইন স্ট্যান্ডাৰ্ড ফৰ্ম যিখন স্ট্যান্ডাৰ্ড ফৰ্ম হয় সেইখন ডাউনলোড কৰি কিনে আপোনালোকে ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত তাত নিজৰ ডকুমেন্টস বিলাক জেৰক্স কৰি কিনে সেলফ এটেস্টেড কৰিব কৰাৰ পিছত তাত ফটো লগাব ফটো লগোৱাৰ পিছত আপোনালোকে এনভেলপত সোমাই কিনে এই এড্ৰেছটো দি দিব চেয়াৰম্যান ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি চৰাইদেউ সোণাৰী পিন নম্বৰ দি আছে 785690 আসাম ইয়াত গৈ কিনে আপোনালোকে জমা দিব পিছৰ যেটো ভেকেন্সি এটো যোৰহাট ডিস্ট্ৰিক্ট ৰিক্ৰুটমেন্টৰ পৰা আহিছে যোৰহাটৰ পৰা ফালৰ পৰা আহিছে একাউন্টস এসিস্টেন্টৰ ভেকেন্সি 19000 ইয়াতে পাৰ মান্থত স্যালাৰি পাব কোৱালিফিকেশন গ্ৰেজুৱেট বা ডিপ্লোমা কৰা হ'ব লাগিব একাউন্টছত আদাৰ ডিসিপ্লিন হেভিং একাউন্টস এজ এ সাবজেক্ট আৰু মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স লাগিব দুই নম্বৰ পোষ্টটো আপোনালোকৰ ডেটা এন্ট্ৰি অপাৰেটৰ ইয়াতে 10400 টকা পাৰ মান্থত স্যালাৰি পাব আৰু কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব ওয়াৰ্কিং নলেজ হ'ব লাগিব কম্পিউটাৰত এক্সপেৰিয়েন্স মিনিমাম 3 বছৰ লাগিব ইয়াতো পিছৰ যেটো ভেকেন্সি এটো মাল্টিটাস্কিং স্টাফৰ কাৰণে হয় ইয়াত স্যালাৰি অলপ কম 7200 টকাকে পাৰ মান্থত দিয়া হ'ব ইয়াত কোৱালিফিকেশন 10th ক্লাস পাস আন্ডাৰ 10+2 rupees 7200 সিস্টেম ফ্ৰম এনি ৰিকগনাইজড বোৰ্ড মেট্ৰিক পাস কৰা হলে ইয়াত এপ্লাই কৰিব পাৰিব ইয়াত এপ্লাই কৰা প্ৰসেসটো চাই লওক ইন্টাৰেষ্টেড ক্যান্ডিডেট হেভিং দা ৰিকুইজিট কোৱালিফিকেশন এণ্ড এক্সপেৰিয়েন্স মে সাবমিট ফিল্ড আপ এপ্লিকেশন ফৰ্ম মে বি ডাউনলোডেড ফ্ৰম দা অফিচিয়েল ৱেবছাইট jorhat.assam.gov.in এটো ৱেবছাইটৰ পৰা ডাউনলোড কৰিব এট দা অফিস আৰু ডাউনলোড কৰাৰ পিছত তাত ফিল আপ কৰি ল'ব ফিল আপ কৰি লোৱাৰ পিছত এখন তাতে সাৰ্টিফিকেট বিলাক জেৰক্স কৰি কিনে একেলগে কৰিব কৰাৰ পিছত এনভেলপত সোমাই কিনে আপোনালোকে এই ইয়াত যেটো দিয়া আছে এই এড্ৰেছটোত গৈ জমা দিব ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিচাৰ যোৰহাট ফুকনালী যোৰহাট পিন নম্বৰ দিয়া আছে আৰু এপ্লাই ষ্টাৰ্ট ইয়াতে অলৰেডি হৈ গৈছে 18 জুলাইৰ পৰা আৰম্ভ হৈছে এপ্লাই আৰু আগষ্ট 2 তাৰিখলৈকে এপ্লাই চলি থাকিব 5টা বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰে All applications must be accompanied by self-attested copies of all educational qualification, experience certificate, age proof, identity proof, and relevant documents as mentioned against each post. পিছৰ যেটো ভেকেন্সি এটো JSB হস্পিটালৰ পৰা আহিছে ষ্টাফ নাৰ্ছৰ ভেকেন্সি 12টা পোষ্ট আছে 15000 টকা স্যালাৰি পাব কোৱালিফিকেশন GNM কৰা হ'ব লাগিব বা BSc নাৰ্ছিং কৰা হ'ব লাগিব ৰিকগনাইজড ইনষ্টিটিউট বা কলেজৰ পৰা পিছৰ ভেকেন্সি টু ANM ৰ কাৰণে হয় 6টা পোষ্ট আছে 12000 টকা স্যালাৰি পাব ANM কৰা হ'ব ANM ট্ৰেনিং পাস কৰা হ'ব লাগিব ফ্ৰম আসাম গভৰ্নমেন্ট ইনষ্টিটিউশন অৰ ইনষ্টিটিউশন ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল নেক্সট ভেকেন্সি তো আপোনালোকৰ ল্যাব টেকনিশিয়ানৰ ভেকেন্সি হয় 6টা পোষ্ট আছে ইয়াতে 15000 টকা স্যালাৰি পাব ডিপ্লোমা বা ডিগ্ৰী কৰা হ'ব লাগিব মেডিকেল ল্যাব টেকনিশিয়ান আৰু এজ লিমিট আপোনালোকৰ মিনিমাম 18 হ'ব লাগিব আৰু ম্যাক্সিমাম 40 লৈকে এপ্লাই কৰিব পাৰে ৰিটায়াৰ্ড পাৰসন ক্যান ডু দিস জব আপ টু 70 ইয়াৰ্স অফ এজ কোনোবা যদি ৰিটায়াৰ্ড পাৰসন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াত চাও কেনেকৈ এপ্লাই কৰিব ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেট নিড টু এপ্লাই অফলাইন ইউজিং স্ট্যান্ডাৰ্ড ফৰ্ম
attach two recent passport size photograph duly self-attested with the application form. Candidate need to attach the self-attested copies of the following documents. Ekhini apnaloke xerox kori loi self-attested kori lobo korar pisot standard form khonalog ekelog kori kine apnaloke jama dibo lagibo. Educational qualification certificate, admit cards aru mark sheet aru caste certificate jodi ase apnalokor. Submission address dia ase submit the completed application same day to the joint director Kajolgaon Sirang aru photograph apnaloke attach two recent passport size photograph duly self attested kora hobo lagibo aru envelope thomai dibo lagibo. Envelope clearly mention the name of the post applied for on the top of the envelope oporot ekdom apnaloke likhi dibo bhalke konto posto kane apply korise aru original documents yate ki lagibo sa all original documents including voter ID, Aadhaar card and must be produced at the time of walk-in interview kane jetia jabo tetia mane dekhabo lagibo aru yate apnalokor walk-in interview July 30 tarikhe hobo ratiba 11 bajor pora ase aru address jitu etu dia ase sai lobo joint director Kajolgaon Sirang. পিছৰ যেটো ভ্যাকেন্সি এটো ডিবি মোটৰ নৰ্থ লখিমপুৰৰ পৰা আহিছে ওয়ার্কশপ ম্যানেজাৰ 30,000 স্যালারি পাবো গ্রাজুয়েশন বা মেকানিক্যাল ইঞ্জিনিয়ারিং কৰা হ'ব লাগিব এজ লিমিট নাই ইয়াতে কোনো লোকেশন নৰ্থ লখিমপুৰ হ'ব এক্সপেৰিয়েন্স 3 to 5 ইয়ার্স অৰ এক্সপেৰিয়েন্স লাগিব যদি ইন্টারেস্টেড হয় তেতিয়া হলে মেইল আৰু কন্টাক্ট নাম্বাৰ দিয়া আছে ইয়াতে যোগাযোগ কৰি লব পিছৰ ভ্যাকেন্সিটো আপোনাৰ স্কটা গুৱাহাটীৰ ফালৰ পৰা আহিছে সেলস কনসালটেন্টৰ ভ্যাকেন্সি 5টা আছে এমআইএস ইনচাৰ্জৰ ভ্যাকেন্সি এটা আছে ডেটা এনালাইসিছৰ ভ্যাকেন্সি এটা মাৰ্কেটিং ম্যানেজাৰৰ ভ্যাকেন্সি এটা এইচআৰ এসিস্ট্যান্টৰ এটা receptionist for sale eta aru parts manager kane eta salary apnalor yate discuss kora hobo interview time ot age limit 25 or 35 or bitorot hole apply koribo aru qualification graduation kora hobo lagibo aru computer knowledge lagibo minimum 1 to 5 years or experience toka bicharise yate same background ot kaam kora kono application fees dibo nalage interested hole email to biodata pothiabo aru last date hobo yare July 30 tarikh so আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ নমস্কাৰ।